কাপোৰ নিপিন্ধাকৈ আপুনিও স্নান কৰে নেকি? আপুনি যদি বিবস্ত্ৰ হৈ স্নান কৰে তেনে ক্ষেত্ৰত আপোনাৰ কি হ'ব পাৰে? আজিকালি বহু মানুহে কাপোৰ নিপিন্ধাকৈ বিবস্ত্ৰ হৈ স্নান কৰে, যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা হোৱা দেখিবলৈ পোৱা যায়। এতিয়া আপুনি যদি কাপোৰ নিপিন্ধাকৈ স্নান কৰে, ভিডিঅ'টো আপোনাৰ বাবে। এতিয়া মই আজি আপোনালোকক ক'ম কাপোৰ নিপিন্ধাকৈ স্নান কৰিলে কি হয়। তাৰ আগতে এটা আপোনালোকক খবৰ দিওঁ। আপোনালোকে যদি ফিল্টাৰ বউ চোৱা নাই, এবাৰ ইউটিউবত চাৰ্চ কৰি চাওক ফিল্টাৰ বউ আছামিজ ছং। সঁচা ঘটনাৰ ওপৰত আধাৰিত এটি অসমীয়া গীত। মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত উল্লেখ কৰিছোঁ। আকৌ এবাৰ কৈছোঁ ফিল্টাৰ বউ চাবলৈ কিন্তু নাপাহৰিব দেই ফিল্টাৰ বউ। এতিয়া আমি জানিম আপুনি যদি স্নান কৰা সময়ত বিবস্ত্ৰ হৈ স্নান কৰে তেতিয়ানো কি হয়। আচলতে এবাৰ কি হৈছিল, গোপীসকলে সৰোবৰত স্নান কৰি আছিল আৰু সেই সময়ছোৱাত তেওঁলোক উলংগ হৈ স্নান কৰি আছিল আৰু তেতিয়া কি কৰিছিল, তেওঁলোকে নিজৰ কাপোৰবোৰ পাৰত থৈ দিছিল আৰু ভগৱান শ্ৰীকৃষ্ণই তেতিয়া কি কৰিছিল, সেই গোপীসকলৰ কাপোৰখিনি গছৰ ওপৰত আঁৰি থৈছিল। যেতিয়া গোপীসকলে ভগৱান শ্ৰীকৃষ্ণক কাপোৰখিনি খুজিছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কাপোৰ কিয় লাগে। তেতিয়া গোপীসকলে কৈছিল যে আমি বিবস্ত্ৰ হৈ স্নান কৰি আছোঁ, কাপোৰ নিপিন্ধাকৈ আমি কেনেকৈ উঠিম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল কাপোৰ কিয় লাগে, তোমালোকেতো বিবস্ত্ৰ হৈ স্নান কৰি আছা, কাপোৰতো প্ৰয়োজন নাই। তেতিয়া গোপীসকলে কৈছিল যে আমাক ইয়াত কোনো দেখা নাই, কিন্তু আমি যদি ওপৰলৈ উঠি যাওঁ আমাক মানুহে দেখিবলৈ পাব আৰু আমি লাজ পাম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এইটো কৈছিল যে তোমালোকক কোনে কৈছে যে তোমালোকক কোনোৱে দেখা নাই। তেতিয়া গোপীসকল আচৰিত হৈছিল আৰু গোপীসকলে কৈছিল আমিতো পানীৰ তলত আছোঁ, আমাক কোনোৱে দেখা নাই। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে তোমালোকক জলদেৱতা আৰু বৰুণ দেৱতাই দেখি আছে আৰু তোমালোকক দেখি তেওঁলোকে লাজ পাইছে। এতিয়া ইয়াৰ জৰিয়তে ইয়াকে বুজাবলৈ বিচৰা হৈছে, যেতিয়া মানুহ এজন বিবস্ত্ৰ হৈ স্নান কৰে তেতিয়াহ'লে কি হয়, জলদেৱতা আৰু বৰুণ দেৱতাক অপমান কৰা হয় আৰু তেওঁলোকে খুব বেছি লাজ পায়। এতিয়া হয়তো আপোনালোকে ক'ব যে আজিকালি সকলো মানুহে বাথৰুমত গা ধুৱে, বাথৰুমত গা ধুলেনো কোনে দেখিব, তাতো দেখিব। কাৰণ কি হয়, আমি যেতিয়া স্নান কৰোঁ, স্নান কৰা সময়ত আমাৰ পূৰ্বজসকল আমাৰ চাৰিওফালে ঘূৰি থাকে আৰু আমি স্নান কৰা সময়ত আমি যিখন কাপোৰ তিয়াওঁ, সেই কাপোৰখনৰ পৰা নিঃসৰিত পানীখিনি আমাৰ পূৰ্বজসকলে পান কৰে আৰু সেই পানীখিনি তেওঁলোকে খাই খুব বেছি তৃপ্তি লাভ কৰে আৰু যেতিয়া আপুনি বিবস্ত্ৰ হৈ স্নান কৰিব তেওঁলোকে সেই পানীখিনি খাবলৈ নাপায় আৰু তেওঁলোক খুব বেছি ক্ৰোধিত হৈ যায়, যাৰ ফলত আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে। গতিকে ইয়াৰ দ্বাৰা এইটোৱে বুজাবলৈ বিচৰা হৈছে যে আপুনি কেতিয়াও বিবস্ত্ৰ হৈ স্নান নকৰিব, গাত এখন সৰু কাপোৰ হ'লেও পৰিধান কৰিহে স্নান কৰিব।